আছোঁ বৰ্তমান বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰত আৰু অকণমান বিশেষ এটা কামত ওলাই আহিছিলোঁ। শিৱসাগৰ পুখুৰী পাৰদি ৰখৰ সময়তে অকণমান সময় ৰ'লোঁ আৰু এক নান্দনিক পৰিৱেশ, য'ত বুৰঞ্জী জড়িত হৈ আছে, য'ত ইতিহাস জড়িত হৈ আছে, য'ত আহোম যি কীৰ্তিচিহ্ন আজিও ইয়াত সৌধবিলাক আছে আৰু আহোমৰ ৰাজত্বৰ বীৰত্বৰ সেই কাহিনী এই অঞ্চলটোত আজিৰ সময়তো জড়িত হৈ আছে। আপোনালোক সকলোৱে জানে শিৱসাগৰ পুখুৰী শিৱসাগৰ চহৰৰ একেবাৰে মাজমজিয়াতে অৱস্থিত আৰু পৰ্যটনৰ প্ৰধান কেন্দ্ৰস্থল আৰু বহু মানুহৰ সমাগম হয় ইয়াত এই পুখুৰী চাবৰ কাৰণে, শিৱদৌল চাবৰ কাৰণে, বিষ্ণুদৌল চাবৰ কাৰণে, দেৱীদৌল চাবৰ কাৰণে। আহোমে 600 বছৰ অসমত ৰাজত্ব কৰিছিল আৰু তেওঁলোকৰ বীৰত্ব, তেওঁলোকৰ যি ৰণনীতি, তেওঁলোকৰ যি সৃষ্টি, সেই সমলবিলাক আজিও আমাৰ মাজত এনেকৈ প্ৰচলিত হৈ আছে। সদায় অজস্ৰ মানুহৰ সমাগম হয় আৰু আজি তেনেকৈ বহু মানুহ ইয়াত আছে দেখা পাইছোঁ। শিৱসাগৰ পুখুৰীক বৰ পুখুৰী বুলি জনা যায় আৰু এটা সুবিশাল পুখুৰী আৰু ইয়াত কিছুমান চাইণ্টিফিক কিছুমান কথা আছে, কিছুমান বৈজ্ঞানিক কাৰণ আছে। ইয়াৰ যি পানীৰ যিটো লেভেল, যিটো স্তৰ, আপুনি খৰালি দিনতে হওক, বাৰিষা দিনতে হওক, সদায় একেটা স্তৰতে আপুনি দেখিবলৈ সক্ষম হ'ব। আৰু যদি কোৱা হ'ব গৌৰৱমণ্ডিত যি স্থানত এই শিৱসাগৰ বা বৰপুখুৰী অৱস্থিত, তাত শিৱসিংহৰ ৰাণী অম্বিকাই এই বৰপুখুৰী খন্দোৱাৰ কাম আৰম্ভ কৰিছিল আৰু আজিৰ সময়তো এই পুখুৰীয়ে আমাৰ সমাজ ব্যৱস্থা, আমাৰ সংস্কৃতি, আমাৰ ঐতিহ্য পৰম্পৰাৰ এটা প্ৰধান বাহক হিচাপে হৈ আছে।